নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ মেইন বিষয়বস্তু হিচাপে আছে জুবিন গাৰ্গ হত্যাৰ প্ৰতিবাদ সাব্যস্ত কৰা, লগতে তাৰ ফলত কাৰাদণ্ড পৰ্যন্ত হ'ব পৰা তিনিজন বিশেষ ব্যক্তি। যিকেইজন ব্যক্তিয়ে আমাৰ এই ৰাজনৈতিক জীৱনৰ পৰা আৰম্ভ কৰি কাৰাদণ্ড জীৱনলৈকে জুবিনদাৰ ন্যায়ৰ বাবে যাব লগাত পৰিছে। তেনেকুৱা ব্যক্তিসকলৰ আজি চৰ্চা, তেনেকুৱা ব্যক্তিসকলৰ ওপৰত আজি এই মত বিনিময় অনুষ্ঠানটো সকলোৱে শেষ পৰ্যন্ত চাবৰ বাবে চেষ্টা কৰিব। প্ৰথমজন ব্যক্তি হিচাপত আমি যদি ক'ব লগা হয়, জুবিনদাৰ ন্যায়ৰ পৰ্যন্ত বা ন্যায়ৰ বাবে তুমুলভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ব্যক্তি শিখা শৰ্মা। দ্বিতীয়জন ব্যক্তি হিচাপত আমি ৰাখিছোঁ দল সংগঠনৰ পৰা তুমুল প্ৰতিদ্বন্দ্বিতা হিচাপত আগবঢ়োৱা বিকাশ অসম। আৰু তৃতীয়জন ব্যক্তি আমাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু, জুবিনদাৰ ন্যায়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁ হৈছে ভিক্টৰ দাস। এই গোটেইকেইজন ব্যক্তিয়ে জুবিনদাৰ সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ লগতে তথাকথিত অৱদান আগবঢ়াইছে। আৰু এই অৱদানসমূহ আমি স্বীকাৰ লগতে ইয়াৰ ক্ষেত্ৰত দেখা পোৱা সম্ভেদ প্ৰভেদবোৰ উদঙাই এই বিশেষ ভিডিঅ'ৰ জৰিয়তে প্ৰদান কৰিবলৈ চেষ্টা কৰিম। প্ৰথমজন ব্যক্তি শিখা শৰ্মা, এজনী তথাকথিত লেখিকা। সামাজিক মাধ্যমত তুমুলভাৱে ভাইৰেল এইগৰাকী লেখিকাই জুবিনৰ মৃত্যু হোৱাৰ প্ৰাকক্ষণত বিভিন্ন ধৰণে প্ৰশংসামূলক মন্তব্য কৰে যদিও তাৰ পৰৱৰ্তী সময়ত ইয়াৰ কিছু বিৰূপ হোৱা দেখা যায়। আৰু এই বিৰূপবোৰৰ ভিতৰত তেওঁ এনেকুৱা মন্তব্য ৰাখিছে যে জুবিনদাৰ চৰিত্ৰ হননৰ অভিযোগ উত্থাপন কৰে। আৰু এই বিষয়বস্তু লৈ পেলাই সামাজিক মাধ্যমত এক তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই বিষয়টোৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি এজাহাৰ দাখিল কৰে। এই সমগ্ৰ ঘটনাটো পুলিচ প্ৰশাসনে সম্পূৰ্ণৰূপে প্ৰত্যক্ষ কৰাৰ পিছত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ বহুদিন পিছত তেওঁৰ এই গোচৰ প্ৰক্ৰিয়া আদালতত চলি থাকে যদিও ইতিমধ্যে তেওঁ জামিন লাভ কৰে। জামিন লাভ কৰাৰ পৰৱৰ্তী সময়ত তেওঁ এটা মন্তব্য প্ৰদান কৰে, যিটো মন্তব্যই আমাৰ সমগ্ৰ অসমত এক তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। সেই মন্তব্যটো হৈছে তেওঁৰ এই কাৰ্যকলাপৰ বাবে দায়ী হৈছে কংগ্ৰেছ। যিজনী শিখা শৰ্মাই প্ৰথম অৱস্থাত জুবিন গাৰ্গৰ বাবে সদায় মাত মাতি আহিছিল, তেওঁ হঠাৎ কিয় চৰিত্ৰ হনন জুবিন বুলি এক অভিযোগ উত্থাপন কৰে। আৰু বৰ্তমান সময়ত তেওঁ এটা পডকাষ্টত তেওঁ মন্তব্য দাখিল কৰে যে জুবিনদাৰ বাবে সকলোতকৈ ডাঙৰ অনুৰাগী হৈছে তেওঁ জুবিনদাৰ বাবে সকলোতকৈ মৰমৰ, জুবিনদা তেওঁৰ বাবে সকলোতকৈ আদৰৰ। এতিয়া তেওঁ এই বিষয়বস্তু হিচাপত কিদৰে কৈছে সেইটো আপোনালোকৰ ওচৰত ৰাখিছোঁ। দ্বিতীয়জন তুমুল প্ৰতিদ্বন্দ্বী লগতে জুবিনদাৰ ন্যায়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি হৈছে বিকাশ অসম। দল সংগঠনৰ ফালৰ পৰা তুমুল প্ৰতিদ্বন্দ্বিতা বা সাংগঠনিক দিশৰ পৰা তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিকাশ অসম জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লৈছিল, যাৰ ফলত তেওঁক প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ গোচৰ প্ৰক্ৰিয়া বহুকেইদিন আদালতত চলে যদিও তাৰ পৰৱৰ্তী সময়ত তেওঁক নিৰাপদ কৰা হয়। এই নিৰাপদ বা মুক্তি তেওঁৰ বাবে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত মাত মতাত বিৰোধী হ'ল নেকি? বৰ্তমান সময়ত সামাজিক মাধ্যমত বিকাশ অসম জুবিন গাৰ্গ বিষয়ক লৈ মন্তব্য প্ৰদান কৰা নাই যদিও তেওঁৰ এই মৌনবাদিতাই স্পষ্ট কৰে নেকি যে তেওঁ ভাগৰি গৈছে। এতিয়া প্ৰশ্ন আৰু উত্তৰ আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। তৃতীয়জন বিশেষ প্ৰভাৱশালী লগতে শিক্ষক ভিক্টৰ দাস। আমাৰ চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত, আন একাডেমী লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ লগত জড়িত ভিক্টৰ দাসৰ বিষয়ে
আপোনালোক সকলোৱে শুনিছে। সামাজিক মাধ্যমত প্ৰায়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা বিতৰ্কিত শিক্ষক ভিক্টৰ দাস জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত মাত মাতি আহিছিল। তেওঁৰ এই মাত গছৰ প্ৰশাসনে বন্ধ কৰিবৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু ইতিমধ্যে তেওঁ 5 মাহ পৰ্যন্ত জেলত কাৰাদণ্ডী হৈ জামিন লাভ কৰে। জামিন লাভ কৰাৰ পৰৱৰ্তী সময়ত ভিক্টৰ দাসৰ যি মন্তব্য জুবিন দাক লৈ, জুবিন ক্ষেত্ৰক লৈ, সেয়া কিন্তু সম্পূৰ্ণ স্বকীয়তা। ভিক্টৰ দাস জেলত যোৱাৰ প্ৰথম অৱস্থাত যেনেকুৱা ধৰণৰ মন্তব্যবাদী, যেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বী আছিল, ঠিক একেদৰেই তেওঁ এতিয়া তাতকৈ সবল প্ৰতিদ্বন্দ্বী হিচাপে নিজৰ বক্তব্য আগবঢ়াইছে। লগতে জুবিনৰ পত্নী গৰিমা শইকীয়াক তেওঁ সন্তোষ দিয়ে যে তেওঁ অকলশৰীয়া নহয়। এই সমগ্ৰ বিষয়বস্তুটোক লৈ বৰ্তমান ছ'চিয়েল মিডিয়াত এক তোলপাৰ লগাই আছে। ভিক্টৰ দাসে এতিয়াও জুবিন ক্ষেত্ৰ আৰু জুবিন দাৰ ওপৰত যি গোচৰ, জুবিন দাৰ যি ন্যায় প্ৰক্ৰিয়া, এই সমগ্ৰ বিষয়টোক লৈ পেলাই ইমান সচেতন কিয়? ইতিমধ্যে তেওঁ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিছে, লগতে তাৰ যিখিনি ত্ৰুটি বা ভুল দেখিছে সেইখিনিও বক্তব্য কৰিছে। বিষয়বস্তুটোক লৈ পেলাই সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন প্ৰকাৰে বক্তব্য আগবঢ়াইছে যে দুজন প্ৰতিদ্বন্দ্বী ভিক্টৰ দাসৰ এগেইনষ্টত বিকাশ অসম, শিখা শৰ্মা, এই দুজন ব্যক্তি আজি নিমাত হৈ থকাৰ মূল কাৰণ কি হ'ব পাৰে? যদি ভিক্টৰ দাস সদায় ন্যায়ৰ দাবীত, জুবিন দাৰ ন্যায় বিচাৰি সদায় খোজ আগবঢ়াব পাৰে, তাৰ প্ৰতিদ্বন্দ্বী হিচাপে থকা বিকাশ অসম আৰু শিখা শৰ্মা আজি নিমাত কিয়? প্ৰশ্ন আৰু উত্তৰৰ মাজত বহুত খেলি মেলি, আৰু এই উত্তৰৰ সাৰাংশ বিচাৰি এই ভিডিঅ'ৰ আনুমানিকতা আপোনালোকক আগবঢ়াই দিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে আপোনাৰ নিজস্ব মন্তব্য আৰু পৰিপক্কতা ইয়াত দান কৰক। লগতে কমেণ্ট ছেকশ্যনত যাই এই সমগ্ৰ বিষয়টোৰ ওপৰত এটা ধুনীয়া মন্তব্য প্ৰদান কৰক। ধন্যবাদ।